মই ধনৱন্ত কৰৈ অহংকাৰ ঘোৰ গৌৰৱত শংকাৰ জনো ধন নেই মোৰ নেদে নাখাই যক্ষে যেন পুতি ৰাখে বিত পৰৈ যমদূতে তাক শাস্তি বিপৰীত হাতে গলে ভৰিত লগাও তাৰ জৰি ঢোল যেন চাও তাক জৰ পুৰ কৰি লাঠি মাৰি কিংকৰে ফুৰাও বগৰাই পাৰৈয়াৰ তৰাও যেন দামুৰি হৰাই কৃষ্ণ যে মই ধনৱন্ত কৰে অহংকাৰ ঘোৰ গৌৰৱত শংকাৰ যোনো ধন নেই মূৰ নেদে নেখাই যক্ষে যেন পুতি ৰাখে বিত্ত কৰৈ যমদূতে তাক শাস্তি বিপৰীত। এতিয়া অন্য যিখিনি আমাৰ পাপ কৰ্ম, এই কৰ্মখিনি কৰিলে আমাৰ কি কি পাপ হয়, কি কি পাপ হ'ব, ইতিমধ্যে এইখিনি কোৱা হৈছে। এতিয়া ধনৱন্ত হৈ ধনৰ বাবে অহংকাৰ কৰিলে, নিজৰ ধনেৰে আন মানুহৰ প্ৰতি পালিত হোৱা বুলি অহংকাৰ কৰিলে, বা নিজৰ সঞ্চিত ধন কোনোবাই লৈ যাব বুলি বা চোৰে চুৰ কৰিব বুলি যি শংকা কৰি শংকা হয়, এনেধৰণৰ যদি মানে তেওঁ সঞ্চিত ধনে অন্য লোকো প্ৰতিপালিত হোৱা বুলি যদি গৌৰৱ অনুভৱ কৰে, তেনে লোকক আৰু তেওঁলোকে নিজে ধন নিজেও খৰচ কৰে, আনকো ভোগ কৰিবলৈ নিদিয়ে, যজ্ঞৰে পুতি ৰাখে। এতিয়া যজ্ঞসকলে নিজেও নাখায় আৰু আনকো তেওঁলোকৰ ধন খৰচ কৰিবলৈ নিদিয়ে। তেনেকুৱা ধৰণক যক্ষ কোৱা হৈছে ইয়াতে, যে ধন নিজে আৰু আনক ভোগ কৰিব নিদি যক্ষৰে পুতি ৰাখিলে সেইবোৰক যমদূতে নৰকত ৰাখি বিভিন্ন শাস্তি প্ৰদান কৰে। তেওঁলোকৰ শাস্তি এনেধৰণৰ হ'ব যে সেইবোৰ পাপীক হাত গল ভৰিত জৰি লগাই ঢোলৰ দৰে বান্ধি যমদূতে লঠিয়াই বা লাঠি মাৰি বগৰাই থাকে। আৰু সেই যন্ত্ৰণা সহ্য কৰিব নোৱাৰি পাপীয়ে চিঞৰ বাখৰ কৰি থাকে। গতিকে ইমানেই যন্ত্ৰণা যে তেওঁলোকক এনেদৰে প্ৰহাৰ কৰা হয়, হাত ভৰি ডিঙিত জৰি লগাই তেওঁলোকক লাঠিয়ে কোবাই মাটিত বগৰাই যন্ত্ৰণা দিয়ে। আৰু তেওঁলোকে সেই যন্ত্ৰণা সহ্য কৰিব নোৱাৰি চিঞৰ বাখৰ কৰে। গতিকে যিজনে ধনৱন্ত হৈ এই অহংকাৰ কৰে, অহংকাৰ কৰিলে এনেধৰণৰ শাস্তি ভোগ কৰিব লাগিব। গতিকে ভাগৱতৰ এই স্তৱক্তিত এইখিনি কথাকে কোৱা হৈছে। গতিকে আমি পিছৰ ৰাম যিটো জনে মনো ঈশ্বৰ হেদ কৰ মতি
যিটো হৰিত ভকতি বৈতৰণী নদীত পেলাই দুতে ধৰি মলমূত্ৰ জল মাত্ৰ পিয়ৈ পেট ভৰি শংখ চাগ পাৰ পক্ষী পৈ বিপ্ৰ হুই পূজবহা নদীত পৈ অধমুই ৰাম পূজবিনে নাহি The person you are speaking with has put your call on hold. Please stay on the line. आप जिस व्यक्ति से তাতে জমদূতে দেই ডংকাৰ কৃষ্ণ যি মানুহে ইজনৰ লগত সিজনৰ ভেদভাৱৰ সৃষ্টি কৰে ইয়াতে কোৱা হৈছে যিটোজনে মনুষ্যৰ ভেদ কৰৈ মতি পৰিৰাগ নেদৈ হৰিত ভকতি গতিকে সেইজন এতিয়া যি মানুহে ইজনৰ লগত সিজনৰ ভেদভাৱৰ সৃষ্টি কৰে অৰ্থাৎ মিছা কথাৰে বা নানা প্ৰলোভনেৰে ইজনে সিজনৰ মাজত কাজিয়া লগাই আনন্দ উপভোগ কৰে আৰু যিজনে হৰি ভক্তি কৰা সকলক হৰি ভক্তি কৰাত বাধা প্ৰদান কৰে সেইবোৰ পাপিক জন্মতে অন্তকালত ধৰি বান্ধি নি বৈতৰণী নদীত পেলাই দিয়ে বৈতৰণী এখন নদী আচলতে এই বৈতৰণী নদীত পাৰ হৈহে পাৰ হ'ব পাৰিলেহে যে তেওঁলোকৰ গতি মানে সদগতি হয় এই ভাৱ অৱশ্যে কিছু পুৰাণত উল্লেখ আছে যে বৈতৰণী নদী পাৰ কৰিবলৈ যিবিলাক পুৰাণ ভাগত এই কথা নাই অন্য কিছু পুৰাণত ইয়াত উল্লেখ আছে যে বৈতৰণী নদী পাৰ কৰিবলৈ হ'লে এই পাপৰ পৰা দূৰ কৰিব মানে পাপ আমাৰ ইতিমধ্যে যিখিনি কৈছে যে মানুহৰ লগত মানুহৰ ভেদভাৱ সৃষ্টি কৰা হৰি ভক্তি কৰিবলৈ বাধা প্ৰদান কৰা এনেধৰণৰ যিসকল ব্যক্তি আছে এই ব্যক্তিসকলক পাৰ কৰাবলৈ ব্ৰাহ্মণ্য শাস্ত্ৰত মানে বৈতৰণী পাৰ কৰা বিভিন্ন পন্থা অৱলম্বন কৰে গতিকে সেইখন এখন বৈতৰণী নদী আছে যিখন নদী বোলে কি আছে তাতে থকা মলমূত্ৰ নানা বেয়া বস্তুৱে পৰিপূৰ্ণ পানী খাই সেই ধৰণৰ ব্যক্তিয়ে যি হৰি ভক্তি কৰিবলৈ বাধা দিয়ে আনৰ মাজত কাজিয়া সৃষ্টি কৰি আনন্দ লাভ কৰে এনেধৰণৰ ব্যক্তিক সেই নদীত পেলাই দিয়া হয় আৰু সেই নদীত থকা মল মূত্ৰ আৰু নানা বেয়া বস্তুৱে পৰিপূৰ্ণ পানী পি থাকি কষ্ট ভোগ কৰিব লগা হয় আনহাতে শংখ চাগ পাৰ চৰাই যি বিপ্ৰই পোহপাল দিয়ে সেই বিপ্ৰৰ পাপ হয় এতিয়া বিপ্ৰ শব্দটো যদি আমি চিন্তা কৰি চাওঁ যে বিপ্ৰ সাধাৰণতে আমাৰ উচ্চ বৰ্ণ আজি সমাজখনত যি উচ্চ বৰ্ণৰ মানুহ বা উচ্চ বৰ্ণৰ নৰ সেইসকলক বিপ্ৰ বুলি আমি ধৰো অৱশ্যে সেইটো কথা নহয় বিপ্ৰ শব্দৰ অৰ্থ মনুস্মৃতিত ভিন্ন পাঠ্যান্তৰত এনেধৰণে পোৱা যায় জন্মনা জায়তে শূদ্ৰঃ সংস্কাৰ দ্বিজ উচ্যতে বেদ পাঠাৎ ভবেৎ বিপ্ৰ এটা বেদ পাঠাৎ ভবেৎ বিপ্ৰ ব্ৰহ্ম জানন্তি ইতি ব্ৰাহ্মণ
অৰ্থাৎ জন্মনা অৰ্থ হ'ল জন্ম দ্বাৰা, জয়ত হয় শূদ্ৰ শূদ্ৰ। এতিয়া জন্মগতভাৱে সকলোৱে শূদ্ৰ, অৰ্থাৎ আমি যদি চিন্তা কৰি চাওঁ, জ্ঞান আৰু কৰ্মৰ দ্বাৰা শুদ্ধ নোহোৱা যিটো অৱস্থা, সেই অৱস্থাটোৱেই হ'ল শূদ্ৰ। যদিও জন্মতেই বুলি কোৱা হৈছে, আমাৰ জ্ঞান কৰ্মৰ দ্বাৰা আমি শুদ্ধ নোহোৱা যিটো আমাৰ অৱস্থা, এই অৱস্থাটো ক্ষুদ্ৰ বুলি কোৱা হয়। আৰু সংস্কাৰ অৰ্থাৎ সংস্কাৰ বীৰ্য উচ্চতে, সংস্কাৰ মানে সংস্কাৰ বীজ দ্বিজ উচ্চতে বোলা হয়। সংস্কাৰ অৰ্থাৎ শিক্ষা দীক্ষা উপনয়ৰ দ্বাৰা দ্বিজ মানে দুবাৰকৈ জন্ম লয়, অৰ্থাৎ শূদ্ৰৰ পৰা আমি যেতিয়া সংস্কাৰী হওঁ, সেয়াই হ'ল দ্বিজ। তাৰপিছতে কৈছে বেদ পাঠাত ভৱেত বিপ্ৰ, যে বেদ পাঠ কৰা যিজন, সেইজনক বিপ্ৰ বুলি কোৱা হয়। এতিয়া বেদৰ পাঠ, বেদ মানে হ'ল জ্ঞান, অৰ্থাৎ জ্ঞানীজন। যি জ্ঞানীজন, যিয়ে পৰম ব্ৰহ্মকো জানে, বেদৰ পাঠ, বেদৰ মূল তত্ত্ব যিজনে পাঠ কৰে, সেইজনে হ'ল বিপ্ৰ। গতিকে বেদ মানে জ্ঞান। সেই জ্ঞানীজনে যদি শংখ চাগ পাৰ চৰাই যি বিপ্ৰই পোহপাল দিয়ে, সেই বিপ্ৰো পাপ হয় বুলি কোৱা হৈছে। এই পাপৰ ফলত নৰকত সেই বিপ্ৰ পূজ বহন কৰা নদীত পৰি পূজ ভক্ষণ কৰি থাকিবলগীয়া হয়। তেওঁলোকৰ অৰ্ধমুখে সেই পূজ বহন কৰা নদীত তেওঁলোকৰ অৰ্ধমুখে পেলাই দিয়া হয়। তাত এই যমদূতে হাতত মাৰি লৈ, হাতত দণ্ড লৈ প্ৰহাৰ কৰি শাস্তি প্ৰদান কৰি থাকে। গতিকে জ্ঞানী গণে এইবিলাক পুহি, শংখ চাগ পাৰ চৰাই যি বিপ্ৰই পোহে বা যি জ্ঞানীজনে পুহি, তেওঁলোকৰো পাপ হয়। আৰু এই পাপৰ ফলত সেই তেনেকুৱা ধৰণৰ পূজ বহন কৰা নদীত তেওঁলোকক অৰ্ধমুখ কৰি পেলাই দিয়া হয়, আৰু তাকে তেওঁলোকে ভক্ষণ কৰি থাকিবলগীয়া হয়। গতিকে আমি জ্ঞানীজনেই হওক, অজ্ঞানীয়ে হওক, এই জীৱ জন্তু পোহপালন দিয়াত যদিও এইখিনি আমাৰ বিষয়ী কৰ্মত, আমি বিষয়ী সংসাৰত থাকিলে এইবিলাক পোহপাল কৰি জীৱৰ ধাৰণ কৰা হয়, কিন্তু তাতো এই পাপবিলাক নিহিত হয়। পাপে আমাক ক্ৰিয়া কৰিব। গতিকে এই কথাটো ইয়াতে কোৱা হৈছে। লগতে বিষয় সংসাৰখনত যদি আমি, বিষয়খন আমাক লাগিবই। বিষয় এই মাতৃগৰ্ভত স্থিতি দিনাখনৰ পৰাই সাধাৰণতে জীৱই বিষয়ত লিপ্ত হয়। আৰু এই বিষয়খনে, আমি বিষয়খনৰ কথাখিনিকে চিন্তা নকৰি আমি ভগৱন্তক ভক্তিও কৰিব লাগে। যে ভগৱন্তৰ বিষয়খনত থাকি, বিষয়তে থাকি বিষয়ত আসক্ত নোহোৱাটোৱে আচল কথা। বিষয়ত বিৰকতিয়ে হ'ব লাগিব। কাৰণ বিষয়খন আমাক, বিষয়খনতো আমি থাকিবই লাগিব বিষয়ত, কিন্তু তাতে বিষয়তে মজিত থাকিলে আমাৰ এই নানা ধৰণৰ পাপ কৰ্মবিলাক হয়। এই পাপ কৰ্মৰ পৰা হাত সাৰিবলৈ হ'লে বিষয়ত বিৰকতি হ'ব লাগিব, বিষয়ত আমাৰ আসক্ত থাকিব নালাগিব। কিন্তু এই বিষয় জঞ্জালত পৰা মানেই আমাৰ পাপ কৰ্মত আমি লিপ্ত হ'ব লগা হয়। গতিকে এই পাপ কৰ্মটো, এইবিলাক জীৱ জন্তু পোহা মেলা কৰিলেও আমাৰ শাস্ত্ৰই দিয়া নিৰ্দেশ মতে আমাৰ কি হ'ব? পাপ হ'ব, পাপ উদ্ভৱ হ'ব। যি কাৰণে এই শাস্তিটো হ'ব যে,
পোজ বহন কৰা নদীত পৰি পোজ ভক্ষণ কৰি থাকিবলগীয়া হ'ব। আৰু তাতো যমদূতে তেওঁক কি কৰিব? দণ্ড লৈ প্ৰহাৰ কৰিব। আৰু এই ধৰণৰ শাস্তি আমি ভুগিব লাগিব। বাৰু আই, কৃষ্ণটো ক'ব লাগিব। কৃষ্ণ কৃষ্ণ। খৰ পোখা পশুজিত কৰে বলিদান, পৰম অজ্ঞানী হিত ৰাক্ষস সমান, যি কাৰ্যে কাটিলে বলি তাত নাহি আহ, চিৰকালত মনৰ কত কৰিবা। হে ৰাম, পাছে পৰলোকে তাকে সেহি পশু পাই, কাটি কাটি শৰীৰৰ মাংস চিন্দি খাই, মহাদুখে মূৰ্ছা যায়, শ্ৰুতি জ্ঞান হৰৈ, চিৰকাল পাতকি যাতনা ভুঞ্জি মৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ঘৰত পোহপাল দিয়া পশুক বলিদান দিয়া মানুহৰ ভয়ানক ৰাক্ষস সমান হয় বুলি ইয়াত কোৱা হ'ল। কৈছে ঘৰৰ পোখা পশু যিটো কৰৈ বলিদান, পৰম অজ্ঞানী সিটো ৰাক্ষস সমান। এতিয়া ঘৰত পোহপাল দিয়া পশুক বলিদান দিয়া মানুহ, সেই মানুহজন বোলে একোজন ভয়ানক ৰাক্ষসৰ দৰে হয়। যি কাৰণে বলি দিয়া হৈছে সেই কৰ্মও সিদ্ধি নহয়। আজি বলি বিধান কৰা বা নিজৰ আত্মতৃপ্তিৰ কাৰণে যিখিনি পশুক নিধন কৰা হয়, আৰু যদি দেৱ দেৱতা তুষ্টৰ কাৰণে এই পশুক বলিদান দিয়া ব্যৱস্থাটো, এই ব্যৱস্থাৰ দ্বাৰাই আমাক কি কৰা হৈছে বোলে, এইখিনিও কৰ্ম সিদ্ধি নহয়। যিটো কৰ্মৰ কাৰণে আমি বলি বিধান কৰোঁ, সেই বলি বিধানৰ জৰিয়তে আমাৰ কাম সিদ্ধি নহয়। এই কৰ্ম কেতিয়াও সিদ্ধি নহয়। ভাগৱতৰ এইটো নিৰ্দেশ। আনকি কৃষ্ণই অৰ্জুনক এই কথাটো বাৰে বাৰে তেওঁক কৈছে, উদ্ধৱক কৈছে। গতিকে কৃষ্ণই যেতিয়া অৰ্জুনৰ মনত ৰাজসূয় যজ্ঞ পাতিবলৈ লৈছিল, পঞ্চপাণ্ডৱে ৰাজসূয় যজ্ঞ যেতিয়া পাতিবলৈ লৈছিল, সেইটো সময়ত তাত থকা ঋষি দেৱৰ্ষি মহান মহান ঋষিসকলে আলোচনা কৰিছিল। তেওঁলোকে আলোচনা কৰিছিল কি, যে কিছুমানে কৈছিল হোম যজ্ঞ দান ইত্যাদিবোৰে কি হয় বোলে জীৱৰ গতি পায়। অন্য কিছুৱে কৈছিল নহয়, বোলে হোম ব্ৰত তীৰ্থ কৰিব লাগিব। সেই সভাত উপস্থিত থকা অংগীৰা আৰু নাৰদে এইখিনি কথা কিন্তু কি কৰিছিল, নৎসাত কৰিছিল। তেওঁলোকে কৈছিল যে এইবিলাকে কেতিয়াও জীৱৰ গতি সাধন কৰিব নোৱাৰে। মাত্ৰ ভগৱন্তৰ নামেহে, ভগৱন্তৰ নাম শ্ৰদ্ধা আৰু ভক্তি কৰিলেহে জীৱৰ গতি হয়। সেই কথাখিনি শুনি অৰ্জুনৰ মনত সংশয় হৈছে। আৰু মনত সংশয় হোৱাৰ লগে লগে
কৃষ্ণক তেওঁ প্ৰশ্ন কৰিছিল যে এই জীৱৰ সন্তুষ্টিৰ কাৰণে বা জীৱৰ মুক্তিৰ বাবে এই ঋষি দেৱৰ্ষি ব্ৰাহ্মণ ইত্যাদি কৰি যিসকল তাতে ৰাজসূয় যজ্ঞত উপস্থিত আছে সেই তেখেতলোকৰ মতভেদ কিয় হৈছে এতিয়া কোনটো সঠিক পথ বাকীসকলে যাগ যজ্ঞ পূজা পাতল ইত্যাদি বিলাকৰ পৰাই জীৱৰ মুক্তি হয় বুলি ক'লে আৰু অংগীয়ান তাৰ বিপৰীত সেই সকলো নৎসাত কৰি যে ভগৱন্তৰ নামে শ্ৰেষ্ঠ শ্ৰৱণ কীৰ্তন কৰিলে হয় বুলি উল্লেখ কৰাৰ কাৰণে সংশয় হ'ল আৰু এই সংশয়ৰ অৰ্জুনৰ সংশয় ছেদ কৰিবলৈ ভগৱন্ত কৃষ্ণই তেওঁক নানা পৰামৰ্শ দিছে ইতিমধ্যে আপোনাৰ সকলোৱে এইখিনি জানে উদ্ধৱকো তেনেকে বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱকো কৈ গৈছে আৰু শেষত ভগৱন্ত কৃষ্ণই সম্পূৰ্ণভাৱে অৰ্জুনক কৈছে বোলে হে অৰ্জুন তুমি মোত বাদে আনক কেতিয়াও ভক্তি নকৰিবা অন্যই কোনো ৰক্ষা কৰিব নোৱাৰে মোৰ বাদে মই জীৱনৰ সৃষ্টিকৰ্তা স্থিতিকৰ্তা আৰু সংহাৰকৰ্তা ময়ে গতিকে মোৰ বাদে অন্য কোনো নাই গতিকে তুমি মোকেই ভজা মোকেই পূজা কৰা আৰু মই তোমাক সকলো পাপৰ পৰা উদ্ধাৰ কৰিম এই কথাটো ক'লে গতিকে ইয়াতে যিটো বলিদান দেৱতাৰ স্তুতিৰ কাৰণে দেৱতাৰ সন্তুষ্টিৰ কাৰণে যি বলিদান দিয়া হয় এই বলিদানৰ জৰিয়তে তেওঁলোক জীৱ হিংসাৰ পাপতহে লিপ্ত হয় তেওঁলোকৰ কোনো কাৰ্য সিদ্ধি নহয় গতিকে ইয়াত একেবাৰে ভাগৱতৰ এইটো মূল তত্ত্ব যে অন্য দেৱী দেও নকৰিবা সেই গৃহ নাযাবা মূৰ্তিক নাচাইবা প্ৰসাদ নাখাইবা এই চাৰিটা ধাপ দিছে এই চাৰিটা ধাপ অতিক্ৰম কৰিলে মহাপাপ হ'ব এইটো বেবিচাৰী হ'ব অনাচাৰীসকল নিজৰ অনাচাৰ কৰাখিনিক তেওঁ মানে অনাচাৰ কৰে নোহে মোহ দ্ৰোহী বেবিচাৰী কৰ্ম কৰে সিয়ে মোহ দ্ৰোহী অৰ্থাৎ বেবিচাৰী কৰ্ম মানে হ'ল অন্য দেৱ দেৱী পূজা পাতল কৰাটোৱেই হ'ল বেবিচাৰী গতিকে বেবিচাৰীসকলক তেওঁ ভগৱন্তৰ নিজৰ মুখবাণী যে তেওঁলোকে পাপ সাগৰত ডুব যাব তেওঁলোকৰ গতি কেতিয়াও নহয় কিন্তু অনাচাৰ কৰাসকলে সেই দ্ৰোহী কিন্তু নহয় ভগৱন্তৰ দ্ৰোহ আচৰণ নকৰে গতিকে বলি বিধান ব্যৱস্থাটো হ'ল যিটো দেৱ দেৱতাৰ সন্তুষ্টিৰ কাৰণেই বলি বিধান কৰা হয় গতিকে এই বলি বিধান দিও কোনো কৰ্ম সিদ্ধি নহয় সেইকাৰণে মানুহে বোলে চিৰকাল তম নৰকত বাস কৰিব লাগে তম নামৰ এখন নৰক আছে যি নৰকত এইসকল বলি বিধান পশু ঘৰত পোহপাল দিয়া পশুক বলিদান দিয়া এইসকল লোকক কি কৰিছে তম নামৰ নৰকখনত তেওঁলোক বাস কৰিবলগীয়া হয় ইয়াৰ শাস্তি হ'ল সেই পাপী মানুহ যমদূতৰ শাস্তি আৰু নৰকৰ পশুৰ অত্যাচাৰত মূৰ্ছা গৈ জ্ঞানশূন্য হয় আৰু পৰলোকত সেই মানুহক পশু যিবিলাক বলি দিছিল সেই বলিবিলাকৰ বলি দিয়া পশুসকলে তেওঁ কি কৰে বোলে কাটি কাটি মাংস চুবাই খায় আৰু সেই পাপী মানুহ যমদূতৰ শাস্তি পশুৰ অত্যাচাৰত মূৰ্ছা গৈ জ্ঞানশূন্য হয় চিৰকাল পাতকীয়ে যাতনা ভোগ কৰি থাকিব লাগিব এইটোৱে হ'ল বলি বিধান দিয়া যিটো আমাৰ পাপ এই পাপত মানে আমি আমাৰ যিসকল বলি দিয়া যিসকল যিবিলাক প্ৰাণীক আমি বলিদান দিলো সেই বলি জীৱবিলাকে আকৌ তেওঁক
এই শাস্তিখিনি দিব আৰু যমদূতেও এনেধৰণৰ শাস্তি দিব তেওঁ মূৰ্ছিত হৈ থাকিব লাগিব মূৰ্ছা যোৱা অৱস্থা এটা সৃষ্টি কৰিব আৰু চিৰকাল পাতকীয়ে যাতনা ভোগ কৰি থাকিব লাগে এইখনেই হ'ল তম নামৰ যিখন নৰক এই নৰকৰ শাস্তি তাৰপিছতে কৈছে যি মানুহে হৰি কথা নকৈ কু কথা কৈ থাকে সেই মানুহে যিমান পূৰ্ণ এবাৰ গ'ল নাই বাৰু কৃষ্ণ এইখিনি পঢ়া নাই আপোনাৰ এৰাম কুকথায়ে যিটো তেজি হৰি কথা যত পুণ্য কৰি আছে হিত হয় বৃথা তম নৰকত পৰৈ দূতে ধৰি আনে জিভা কৌ ভাৰৈ কাক বজ্ৰ দন্তে হানি ৰাম হেন নৰক আছে সহস্ৰ সংখ্যাত মুখ্য বাচি কিছু কহিলো তোমাত সকলে নৰক পাপী ফুঞ্জয়নুক্ৰমে মহাভয়ংকৰ ৰূপে দণ্ডী কৰৈ যমে কৃষ্ণ প্ৰভু ৰাম সমস্তে যাতনা পাপী ফুঞ্জৈ মন্দ ভাগী লয়া শেষ পাপ হৈ পৃথিৱী কলাগি হৈ তৃণ বন কাটি পত বিস্তাৰ ফুঞ্জৈ পাপী জানা ইটো পৰমনিকাৰ বাৰু এই স্তৱকটিত কোৱা হৈছে কু কথা কহয় যিটো তেজী হৰি কথা যত পুণ্য কৰি আছে সিটো শুৱে বিছা কু কথা সেইখিনি হ'ল যি ভগৱন্তৰ বাহিৰে অন্য কথা যি আমি আলোচনা কৰোঁ বা বিলোচনা কৰোঁ যিখিনি কথা আমি কওঁ সেইখিনি হ'ল হৰিৰ কথা এতিয়া এই হৰি কথাখিনি বাহিৰে হৰি কথাৰ বাহিৰে আমি অন্য বিষয়ী যি কথা এই কথাখিনি কুকথা বুলি কোৱা হয় গতিকে এই কুকথা কৈ থকা তাৰমানে যি মানুহে হৰিৰ কথা নকৈ অকল কুকথা কৈ থাকে সেই মানুহে যিমানে পুণ্য কৰ্ম নকৰক কিয় তেওঁৰ কৰ্মৰ বাবে পুণ্য অৰ্জন নহব এতিয়া কথা হ'ল আমি লাগিলে পুণ্য কৰ্ম আমি নানা ধৰণৰ পুণ্য কৰ্ম কৰিব দান ব্ৰত তীৰ্থ ইত্যাদিবোৰ কৰিলেও আমাৰ পুণ্য হয় পুণ্য হলেও যদি আমি হৰিৰ বিমুখ হওঁ তেতিয়াহ'লে সেই হৰিৰ বিমুখ হলে তেতিয়া সেই পুণ্য বোলে অৰ্জন এতিয়াও নহব তেওঁ হৰিক স্মৰণ নকৰাৰ বাবে
পাপী হ'ব। হৰিক স্মৰণ যদি নকৰে তেওঁ পাপী হ'ব। আৰু সেই পাপীক যমদূতে সেইখনো তম নৰক, সেই তম নৰকলৈ লৈ গৈ শাস্তি প্ৰদান কৰে। আৰু এই শাস্তিটো এনেধৰণৰ হ'ব বোলে তাত থকা বজ্ৰদণ্ড কাকে সেই পাপী জিভাটো উভাৰি পেলাব, মানে জিভাখন এৰুৱাই দিব, জিভাখন উভাৰি পেলাব। এতিয়া আকৌ কৈছে নৰক আছে সহস্ৰ সংখ্যাত, মুখ্য বাছি কিছু কহিলো তোমাক। এনেকুৱা ধৰণৰ সহস্ৰ সংখ্যক নৰক আছে, আৰু এই নৰকৰ ভিতৰতে মুখ্য বাছি কিছু ৰজা পৰীক্ষিতৰ আগত শুকমুনিয়ে ক'লে, সকলো নৰক পাপী ভুঞ্জয় অনুক্ৰমে, মহাভয়ংকৰ ৰূপে দণ্ডী কৰৈ জমে। এতিয়া সেইসকল পাপীক, যিমানেই পাপী নহওক, এই লক্ষ নৰকত যমদূতে মহাভয়ংকৰ ৰূপ ধৰি কি কৰে, যমই যান্ত্ৰণা দিয়ে। সমস্তে যাতনা পাপী ভুঞ্জয় মন্দ ভাগি, লৈয়া শেষ পাপ আকৈ পৃথিৱীক লাগি। এতিয়া শুকদেৱে এই ৰজা পৰীক্ষিতক কৈছে, ৰজা তেনেধৰণৰ সহস্ৰ নৰক আছে, মুখ্য নৰকৰ কথাহে তেওঁ ক'লে। সকলো নৰকতে পাপীয়ে নৰক যন্ত্ৰণা ভোগ কৰিবই লাগে। যমদূতে সেইবোৰ নৰকত যমৰ আজ্ঞামতে পাপীক ভয়ানক শাস্তি প্ৰদান কৰে। পাপীসকলে নৰক যন্ত্ৰণা ভোগ কৰি পাপ শেষ হলে পুনৰ পৃথিৱীলৈ আহে। আকৌ পৃথিৱীলৈ আহি সেইবোৰ তৃণ বন কীট ইত্যাদি কিছুমান বিস্তাদি, অৰ্থাৎ আমাৰ মলত, বিশ্বা মলত মানে পোক ৰূপেও জন্ম লাভ কৰিবলগীয়া হয়। তাতো এই জীৱবোৰে নানা ভোগ কষ্ট কৰিবলগীয়া হয়। আটাইতকৈ ডাঙৰ কথাটো এই হ'ল, কৈছে যে যি মানুহে হৰি কথা নকৈ কু কথা কৈ থাকে, এতিয়া হৰি বিমুখ যেতিয়া হয়, যি বিমুখ হলেই তেওঁলোকে নৰকৰ গতি কৰিবলগীয়া হয়। আৰু নৰকত গতি হলেই মনুষ্যৰ পৰা তেওঁলোকে অধোগামী হয়, আৰু অধোগামী হৈ আমি 84 লক্ষ যি যোনি ভ্ৰমণ কৰি আহিছো, সেই 84 লক্ষ যোনিলৈ পুনৰ গতি কৰিবলগীয়া হয়। আৰু হৰি বিমুখ নহলে, যদি হৰিৰ কথা শ্ৰৱণ আৰু কীৰ্তন, অৰ্থাৎ হৰিক যদি ভক্তি কৰে, তেতিয়াহ'লে আমাৰ জীৱৰ ঊৰ্ধ্বগামী হ'ব। আৰু যদি হৰি বিমুখ হোৱা হয়, নিম্নগামী হ'ব। নিম্নগামী হলে আমি আকৌ এই পৃথিৱীত কেনেকে জন্ম হবলগীয়া হ'ব বোলে, শুৱৈ তৃণ বন কীট কটুসু বিস্তাৰ, ভুঞ্জয় পাপী জানা সিটো পৰমনিকাৰ। নানা নিকাৰ ভুঞ্জি কৰি আকৌ তেওঁলোকে তৃণ বন কীট বিস্তাৰ পোক পৰ্যন্ত হৈ আমি জন্ম লাভ কৰিব লাগিব। পুণ্য কৰি পাৱৈ স্বৰ্গ তৈতো সুখ নাই, পৰু দৰে। কৃষ্ণ, এইখিনি পঢ়া নাই বাদ। কৃষ্ণ কৃষ্ণ। বাৰু ঠিক আছে। পুণ্য কৰি পাৱৈ স্বৰ্গ তৈতো সুখ নাই, কেদিখনে পৰ দৰে ধাতু যায়, পুণ্য ক্ষয় হৈলে পৰি বিমানৰ হন্তে, লাগত ধৰি আখৈ বুলি পথতে কাটন্তে,
ৰাম নৰকে স্বৰ্গৰ কাৰ কৈতো নাহি ষষ্ঠ ঘোৰ তাপময় ইটো পাপ পুণ্য পথ শতকোটি জন্ম জীৱে কৰৈ আয়া জাত একমতে দুৰন্ত ভালৰ নেৰাই হাত কৃষ্ণ ন কৃষ্ণ পুণ্য কৰি যিয়ে স্বৰ্গ লাভ কৰে বহুতো পুণ্য কৰা ব্যৱস্থা আছে গতিকে এই পুণ্য কৰিব পাৰে কিন্তু পুণ্য কৰিলেও যে স্বৰ্গ লাভ কৰিব পাৰে পুণ্য কৰিলে স্বৰ্গ লাভ কৰিব পাৰে কিন্তু এই স্বৰ্গটো শান্তি সুখ নাই গতিকে স্বৰ্গটো সুখ শান্তি নাথাকে গতিকে এই তেওঁলোক কেতিয়াবা আকৌ নৰকলৈ যাবলগীয়া হয় কাৰণ তেওঁ পুণ্য যেতিয়া ক্ষয় হ'ব আৰু এই পুণ্য ক্ষয় হোৱাৰ লগে লগে তেওঁ যদিও স্বৰ্গবাসী হৈ থাকে সেই স্বৰ্গৰ পৰা আকৌ খহি পৰে তেওঁলোকে কেতিয়াবা আকৌ নৰকলৈও যাবলগীয়া হয় গতিকে এইবিলাক চিন্তা চৰ্চাই এই স্বৰ্গবাসীসকলৰ মনত শান্তি লাভ কৰিব নোৱাৰে তেওঁলোকেও বিষাদত থাকিবলগীয়া হয় এতিয়া পুণ্য কৰি যি স্বৰ্গ লাভ কৰে তেওঁলোকো শান্তিত সুখে থাকিব নোৱাৰে নানা পুণ্য কৰ্ম কৰি স্বৰ্গ লাভ কৰিব পাৰে কিন্তু স্বৰ্গ লাভ কৰিলেও তাতো সুখ শান্তি নাই তেওঁলোকৰ যেতিয়া পুণ্য ক্ষয় হ'ব পুণ্য যেতিয়া ক্ষয় হোৱাৰ পিছত তেওঁলোক পুনৰ আকৌ এই নৰকলৈকো যাবলগীয়া হ'ব পাৰে আৰু এই ভয়তেই মনত শান্তি তেওঁলোকৰ নাইকিয়া হয় তেওঁলোকৰ সেই ভয় থাকে যে আমি পুণ্য কৰি আমি স্বৰ্গ লাভ কৰিলো কিন্তু স্বৰ্গ লাভ কৰাৰ পিছতো হয়তো আমি আকৌ আমাৰ পুণ্য যেতিয়া ক্ষয় হ'ব শেষ হ'ব তেতিয়া আমি আকৌ নৰকলৈ যাব লাগিব এই চিন্তাই তেওঁলোকক শান্তি নিদিয়ে শান্তি লাভ কৰিব তেওঁলোকে নোৱাৰে যিয়ে যি ধৰণৰ পুণ্য অৰ্জন কৰে সেই ধৰণৰ পুণ্য ফল ভোগৰ বাবেহে স্বৰ্গত বাস কৰিব পাৰে পুণ্য ক্ষয় যেতিয়া হ'ব পুনৰ পৃথিৱীত নৰৰূপে হওক বা তেওঁলোকৰ যি কৰ্ম সেই কৰ্মমতে নানা ধৰণৰ মনুষ্য বা কীট পতংগ ইত্যাদিৰে হিচাপে জন্ম ল'ব লাগিব এনেদৰে জীৱই পুনৰ জন্ম লাভ কৰি থাকে গতিকে স্বৰ্গ আৰু নৰক ক'তোৱেই জীৱই শান্তি লাভ কৰিব কেতিয়াও নোৱাৰে নৰক আৰু স্বৰ্গ কোনোৱে মুক্তি শুদ্ধ পথ নহয় নৰকৰো মুক্তি শুদ্ধ পথ নহয় আৰু স্বৰ্গৰো কোনো মুক্তি পথ শুদ্ধ পথ হ'ব নোৱাৰে সেই পথ কষ্টদায়ক পথ এতিয়া নাৰকীয় স্বৰ্গৰো কাৰো প্ৰত্যয় নাহি ষষ্ঠ ঘোৰ তাপময় ইটো পাপ পুণ্য পথ গতিকে স্বৰ্গলৈ যোৱাও পুণ্য পথ নহয় আৰু নৰকলৈ যোৱাটো কথাই নাই গতিকে শতকোটি জন্ম জীৱে কৰৈ আয়া জাত একোমতে দুৰন্ত কালৰ নেৰাই হাত শতকোটি জন্ম জীৱে এইধৰণে আয়াজাত কৰি থাকিবলগীয়া হৈছে গতিকে যদি ভগৱন্তৰ বিমুখ হয় হৰি বিমুখ হলেই এই আয়াজাত অৰ্থাৎ আগম পন্থত যিসকলে চলে এই সংসাৰলৈ আয়াজাত কৰি থাকিব লাগিব গতিকে একোমতে দুৰন্ত কালৰ নেৰাই হাত আৰু তেওঁলোকে কালৰ হাতত সদায়
কৰি থাকিব লাগিব। কালো হাততে তেওঁলোক বন্দী হ'ব লাগিব। গতিকে হৰি বিমুখ হোৱা জনৰ এই সংসাৰলৈ আয়াজাত অৰ্থাৎ আমি আয়াজাত কৰি থাকিব লাগিব আৰু জীৱই নানা দুখ কষ্ট ভোগ কৰিব লাগিব। কৃষ্ণ 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 আহক। হে ৰাম সংসাৰ চক্ৰৰ জানি বাহা এহি গতি কহিলো সমস্তে তোমাত নৃপতি और किबा শুনিতে তোমার আছে মতি আৱে পৰীক্ষিত তুমি পুষিও সম্প্ৰতি হে ৰাম শুনা সভা সদ মহা ভাগৱত পদ নিকটতে আছই ঘোৰ মৰণয়া পদ নৰকৰ নিকাৰ শুনন্তে ধাতু যায় কেনে সুখে নিদ্ৰা হৈ নিশ্চিন্তা উপায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সংসাৰ চক্ৰ জানিবাহে এই গতি কহিলো সমস্ত ইটো তোমাত নিপতি। এতিয়া ৰজা পৰীক্ষিতক শুকমুনিয়ে কৈছে যে যিটো নৰক আৰু স্বৰ্গৰ কোনোৱে মুক্তি এইটো শুদ্ধ পথ নহয়। এই পথ কষ্টদায়ক পথ। শতকোটি জন্ম লৈ জীৱই স্বৰ্গ বা নৰকৰ পথ গ্ৰহণ কৰি সদায় যান্ত্ৰণা ভোগ কৰিবই লাগিব। কৰি আছে জীৱই মুক্তি লাভ কৰিব নোৱাৰিব। গতিকে এয়াই হ'ল কাল চক্ৰ বুলি জানিবা বুলি শুকমুনিয়ে ৰজা পৰীক্ষিতক অৱগত কৰাইছে যে এয়াই কাল চক্ৰ। কাল চক্ৰ সংসাৰৰ চক্ৰ বুলি জানিব লাগিব, বুজিবা। গতিকে মই তোমাক এইবোৰ কথা কৈছো, যদি তোমাৰ কিবা সুধিব থাকিলে সুধিব পাৰা বুলি কৈ ৰজা পৰীক্ষিতক শুকমুনিয়ে এই আজ্ঞা দিছে। গতিকে ভোগ কৰিব লাগে জীৱই মুক্তি লাভ কৰিবলৈ। আমাৰ একমাত্ৰ পথ ভগৱন্তৰ চৰণত ভক্তি কৰা। যদি ভক্তিৰ অবিহনে হৰি ভক্তি অবিহনে কেতিয়াও জীৱৰ মুক্তি হ'ব নোৱাৰে। গতিকে জীৱৰ মুক্তিৰ বাবে আমি হৰি ভক্তি কৰিব লাগিব আৰু বাকী অন্য সকলো কৰ্মই এই সাংসাৰিক সকলো কৰ্মই জীৱক কিন্তু বন্ধন কৰি ৰাখে আৰু এই জীৱক বন্ধন কৰি ৰাখিলে আমি আয়াজাত কৰিয়েই থাকিব লাগিব। সেইকাৰণে গুৰুজনাই শেষত তেওঁ এই তাৎপৰ্যত কৈছে যে শুনা সভাসদ মহাভাগৱত পদ নিকটতে আছে ঘোৰ মৰণ আপদ। জীৱই যেতিয়াই এই সংসাৰলৈ আহিছে তেওঁলোকৰ মৃত্যু অনিবাৰ্য, মৃত্যু হ'বই। এতিয়া মৃত্যু আমাৰ দেশৰহে ঘটে, কিন্তু আত্মাৰ মৃত্যু নাই। জীৱাত্মাই যেতিয়াই মনুষ্য দেহত অৱতীৰ্ণ হয়, এই অৱতীৰ্ণ হোৱাৰ পিছতে আমাৰ এই সাংসাৰিক মায়া মোহে তেওঁক যদি আবদ্ধ কৰি ৰাখে
তেতিয়াহ'লে তেওঁ এই শাস্তি খাই থাকিবলগীয়া হয়, তেওঁ গতি কেতিয়াও নহ'ব। গতিকে নিকটতে আছে ঘোৰ মৰণ আপদ আমাৰ আছেই। সকলো জীৱই মৰণটো এটা মৰণ হ'বই। গতিকে এই মৰণৰ হাত সাৰিবলৈ আমাক কৈছে নৰকৰ নিকাৰ শুনন্তে ধাতু যায়, কেনে সুখে নিদ্ৰা আখৈ নিশ্চিন্তা উপায়। গতিকে আমাৰ এই মৰণ এই খন্তেকীয়া জীৱনত যদি আমি আমাৰ উত্তম পথ যদি হৰি ভক্তি নকৰোঁ, তেতিয়াহ'লে আমি আয়াজাত কৰি থাকিবই লাগিব। মৃত্যু জন্ম আকৌ মৃত্যুৰ পিছত আকৌ জন্ম, এনেদৰেই আমি আয়াজাত কৰি থাকিব লাগিব। গতিকে ইয়াৰ পৰা হাত সাৰিবলৈ আমাৰ পথ আছে। সেই পথটোৱেই হ'ল ভগৱন্তক চৰণত শৰণ লৈ ভক্তি কৰা। এতিয়া ভক্তি কি বোলে? ভগৱন্তৰ নাম শ্ৰৱণ আৰু কীৰ্তন। গতিকে শ্ৰৱণ আৰু কীৰ্তনকে যদিও নৱবিধ ভক্তি আছে, নৱবিধৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনক শ্ৰেষ্ঠতৰ বুলি কোৱা হৈছে। আৰু এই শ্ৰৱণ কীৰ্তনৰ জৰিয়তে শ্ৰৱণ কীৰ্তন কৰিলেই ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰিলেই ভক্তি হয়, আৰু এই ভক্তিয়ে আমাৰ জীৱৰ উত্তৰণ ঘটায়। গতিকে এতিয়া নৰকৰ নিকাৰ শুনন্তে ধাতু যায়, কেনে সুখে নিদ্ৰা আখৈ নিশ্চিন্ত উপায়। এইখিনি সাৱধান বাণী শুনে আমাৰ নিৰ্দেশ দিছে, আমাক কৈছে। কি বুলি কৈছে বোলে? নৰকৰ যিখিনি আমি আজি এই নিকাৰখিনি ইতিমধ্যে আমাৰ এই যিখিনি নিকাৰ, এই লক্ষ লক্ষ যি পাপৰ আমাৰ পাপৰ কৰ্মৰ ফলত আমি যি নৰক যান্ত্ৰণা ভুগিবলগীয়া হয়, সেই নৰকৰ যান্ত্ৰণা আমাৰ শুনিলেই ধাতু যায়, নিশ্চয় ধাতু যায়। যি মানে আমাৰ যেনেকুৱা ধৰণৰ নৰকৰ বৰ্ণনা কৰি গ'ল ইতিমধ্যে, সেই সকলোবোৰ নৰকৰ যি যান্ত্ৰণা আমি যদি সেইখিনিৰ প্ৰতি সাৱধান নহওঁ, তেতিয়াহ'লে আমিও সেই তেনেধৰণৰ নৰকত যান্ত্ৰণা ভুগিব লাগিব। যিখিনি আমি আজি শুনি আমাৰ অতি ভয় হৈছে, আমি শংকিত হৈছোঁ। যদি আমি এই কৰ্মত লিপ্ত হওঁ, তেন্তে আমি এই নৰকৰ যান্ত্ৰণাখিনি ভুগিব লাগিব। কিয় কিয় নিদ্ৰা আখৈ নিশ্চিন্তা উপায়? আমি সুখে নিদ্ৰা কৰি আছো, কিন্তু আমি কিয়নো চিন্তা কৰা নাই। হয়, কওকচোন। বহুত ডিষ্টাৰ্ব পাইছো। হয়, আজি কৃষ্ণ কোনোবাই আকৌ সংযোগ লৈছে নি বাৰু? এতিয়া বৰ আমনি কৰিছে দে, বুজি নাপায় নেকি জানিব। দিনে দিনে তুতে যায় প্রাণ, কোন দিনে দুতে ধরয় নাহি তার থান। পিতৃ মাতৃ তনয় আগতে মারি মরি কায়, কিনয় অন্ধ তথাপি চেতন জ্ঞান নাই। হে রাম মানন পাও কাল, অজগৰে গিলে ধন জন জীবন যাইবে কয়ে কটিলে। মৰিবাক লাগে যাৰ তাৰয়ান কাজ, মোৰ মোৰ কৰৈ কিনো নিশংক নীলাজ। নিশ্চিন্তি নাথাকা কালে
ধৰিলে কপৰা কৃষ্ণ তবি মুখ যিটো জীয়ন্ততে মৰা জানি পাপ সাগৰ তৰিতে কৰা কাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম। গুৰুজনাৰ উপদেশ দিনে দিনে টুটে কৈত যায় প্ৰাণ পুনৰ দিনে দুটে ধৰি নাহি তাৰ থান। আমাৰ দিনৰ দিনে বাস্তৱ সত্য, দিনৰ দিনে আমাৰ আয়ুস টুটি গৈ আছে। কোনদিনা আমি মৃত্যু মুখত পৰো তাৰ থান ঠিক নাই। ঘৰতে মৌনে বা পথাৰতে এই আমি মৃত্যুটো আমাৰ অনিবাৰ্য। কিন্তু কেতিয়াবা পিতৃ মাতৃ তৰণয় আগতে মৰি যায়। পিতৃ মাতৃ নিজৰ বাপেও আমাৰ আগতেই মৃত্যু হয়। কিনো অন্ধ তথাপি চেতন জ্ঞান নাই। আমাৰ তথাপিও চেতন জ্ঞান নাইকিয়া হৈ আছে। কি কাৰণে আমাৰ কি কৰিব লাগিব? উমান নপাৱৈ কাল অজগৰে গিলে ধন জন জীৱন যাইবে কয় একদিন। আমাৰ এই বিষয় যিখিনি আমি বস্তুকে বস্তু বুলি ভাবি আছো, নিজৰ বিষয় সংসাৰখনকেই আমাৰ অজ্ঞানবশত প্ৰকৃত সত্য বুলি মানি লৈছো। সকলো নিজেই কৰিছো, নিজেই এই অহংকাৰবোৰ আমাৰ আছে। এইখিনি এদিন আমাৰ হেৰাই যাব। উমান নপাই কাল অজগৰে গিলে, আমাৰ কাল অজগৰে যেতিয়া গিলিব এই ধন জীৱন সকলো একে খন্তেকতে নাইকিয়া হব। ধৰি বাক মৰি বাক লাগে তাৰ আন কাষ মূৰ কৰৈ কিনো নিহংক নীলা। এই খন্তেকীয়া জীৱনটোৰ কাৰণে আমি অকল লাগে এই বিষয়খনত ধন লাগে, জন লাগে, পুত্ৰ ভাইজা সমস্ত আমাক অকল লাগেতে আমি মৰিছো। কাৰণ মন এনে এটা দুৰন্ত মন এনে এটি যে পৃথিৱীত যিমান বস্তুৱেই নাথাকক কিয় সকলো বস্তু তেওঁৰ অধীন হোৱাটোৱেই মনৰ কামনা। গতিকে এই মনৰ কামনাক আমি যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰো, তেতিয়াহলে কি হব? মূৰ কৰি কিনো নিহংক নীলাজ। তেতিয়াহলে তেওঁ এই সংসাৰখনলৈ অহা যোৱা যাতায়তী আমাক যিখিনি আগতে কৈ অহা হৈছে, অহা যোৱা কৰা এই যাতায়াত পথ কেতিয়াও বন্ধ নহব। নিশ্চিন্তি নাথাকা কালে ধৰিলেক পৰা কৃষ্ণৰ বিমুখ যিটো জীৱন্ততে মৰা। এইটো খাটাং এটা সিদ্ধান্ত দি পেলাই গুৰুজনাই কৈছে, নিশ্চিন্তি নাথাকা কালে ধৰিলেক পৰা কৃষ্ণৰ বিমুখ যিটো জীৱন্ততে মৰা। যদি আমি জীয়াই আছো ভগৱন্তক যদি আমি ভকতি কৰা নাই, সেৱা কৰা নাই, তেতিয়াহ'লে আমি সেইজন কৃষ্ণৰ বিমুখ হব। আৰু তেওঁ যদিও জীয়াই আছে জীৱন্ততে মৰা বুলি কোৱা হৈছে। গতিকে জানি পাপ সাগৰত তৰিতে কৰা কাম। এতিয়া এই পাপ সাগৰ তৰিবলৈ হলে আমাক আমি কি বুলি কৰিব লাগিব? নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম। গুৰুজনাৰ উপদেশ যে আমি নিৰন্তৰ অহৰ্নিশে সকলোৱে আমি ৰাম নাম লব লাগিব। এই ৰাম নামে আমাৰ জীৱ তৰণ কৰিব। এইখিনি ক্ষেত্ৰতো এই মহান পাপসমূহৰ পৰা আমি দূৰ হবলৈ এতিয়া আমি কিছু কথা চিন্তা যদি কৰি চাওঁ, তেতিয়াহ'লে দেখা যায় আজি বাস্তৱ জগতখনত যিখিনি পৰোভৰ ঘটিছে, যি মানুহে নিজকে শ্ৰেষ্ঠ জীৱ হিচাপে নিজকে স্বীকৃতি দি লৈছে, কিন্তু আমাৰ এইখিনি অপকৰ্ম
অপকৰ্মখিনি কৰি যে আমি নৰক যান্ত্ৰণাখিনি যে ভুগি আছো, এইখিনি কথা আমাৰ মনলৈ নাহে। আমি সেই কথাখিনি চিন্তা নকৰোঁ, যাৰ কাৰণে আমাৰ দেহটোকে মই নিজৰ বুলি ভাবি যি আত্মা বা পৰমাত্মাক আচল প্ৰকৃত বস্তুটো যি ৰহস্য, এই কথা আমি জানিবলৈ চেষ্টা নকৰোঁ। আমি কামনাৰ বাসনাৰ বশৱৰ্তী হৈ আজিও আমি নানা কৰ্মত বৰ্তি হৈ আছো। আজি বিশ্বৰ সকলো দিশতে ইয়াৰ পৰিভৰ আমি দেখিবলৈ পাইছোঁ। এতিয়াও চাৰিওফালে হত্যা, লুণ্ঠন, ধ্বংসন, অসামাজিক কৰ্ম ইত্যাদি ইত্যাদি কৰ্মই সমাজখনক যেনেধৰণে আৱৰি ধৰিছে, যদি আমি এই নৰক যান্ত্ৰণা, অজামিল উপাখ্যানৰ এই নৰক যান্ত্ৰণা অধ্যায়টি যদি অধ্যয়ন কৰোঁ, তেতিয়াহ'লে আমাৰ নিশ্চয় সেই পাপ কৰ্ম কৰাৰ ফলত আমি কি, আমাৰ জীৱৰ কি গতি হ'ব, এইখিনি কথা যদি আমি উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, আমি এই অপকৰ্মখিনিৰ পৰা হাত সাৰি থাকিব পাৰিম আৰু বিশ্বখনে এটি শান্তি এখন শুদ্ধ সমাজ সৃষ্টি হ'ব। কিন্তু এইখিনি কথা প্ৰতি আমি যদি মানৱ সমাজে আজিও পৃথিৱীত আছো আৰু আজিও সমাজখনত ধৰ্মৰ মূল অৰ্থ, ধৰ্মৰ মূল তত্ত্ব বিষয়ে জ্ঞাত নোহোৱাকৈ ধৰ্মৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰা আমি দেখা কৰিছে, যে ধৰ্মৰ প্ৰয়োজন নাই, ধৰ্ম অস্বীকাৰ কৰা হৈছে। যেনেকৈ হিৰণ্যকশিপুৰে প্ৰহ্লাদক কোৱাৰ দৰে ময়েই ভগৱান, সকলোৱে